সামগ্ৰিকভাৱে নিৰ্বাচনটো যাতে তেওঁলোকে আজিৰে পৰা সাজু হৈ যায় তাৰ এটা বাৰ্তা দিয়াৰ বাবে আজি এই কাৰ্যসূচী আমি লৈছোঁ আৰু লগে লগে প্ৰচাৰ যিহেতু এটা আজিৰ দিনত অত্যন্ত গুৰুত্বপূৰ্ণ এটা মাধ্যম গতিকে প্ৰচাৰৰ জৰিয়তে আমি আমাৰ দলৰ যিবিলাক কৰ্মসূচী আৰু ডাবল ইঞ্জিন চৰকাৰৰ যিবিলাক সফলতা ৰাইজৰ বাবে যিসমূহ কাম আমি কৰিছোঁ বিগত 10 বছৰত 11 বছৰত সেইসমূহ কামৰ প্ৰতিফলন হোৱাকৈ আমি এই দেৱালীখনৰ কাৰ্যসূচী লৈছোঁ যাতে ৰাইজৰ ওচৰত আমি আমাৰ বাৰ্তাটো সঠিক ৰূপত আমি আগবঢ়াই লৈ যাব পাৰোঁ। কেনেধৰণৰ বাৰ্তা সূচক আপোনালোকে শ্লোগান ৰাখিছে? চাওক, বিকাশ থাকিব মূল আমাৰ যিটো এজেণ্ডা। আমি যিহেতু বিকাশৰ ৰাজনীতি কৰোঁ, বিকাশৰ ৰাজনীতি লগতে আমাৰ সংস্কৃতি পৰম্পৰা আৰু সভ্যতাৰ যুঁজখনত আমি সকলো অসমবাসীয়ে যিদৰে আগবাঢ়ি গৈছোঁ সেই অসমখনক এখন নিৰাপদ সুৰক্ষিত অসম ৰূপে গঢ় দিয়া আৰু এখন বিকশিত শ্ৰেষ্ঠ অসম ৰূপে গঢ় দিয়া আৰু আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ বাবে আমাৰ যি কাম বিগত সময়ত সেই কামসমূহৰ নিশ্চিতভাৱে ইয়াৰ প্ৰতিফলন হ'ব। ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হয়তো এই যি অভিযান তেওঁ শুভাৰম্ভ ডিব্ৰুগড়ত তেখেতে শুভাৰম্ভণি কৰিব। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি প্ৰধান বৰুৱা ডাঙৰীয়া আমি গুৱাহাটীত কৰি আছোঁ। কিছু মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পাব আৰু লগে লগে অসমৰ বিভিন্ন বিধানসভা সমষ্টিত আমাৰ মাননীয় জ্যেষ্ঠ নেতৃবৃন্দ সন্মানীয় সাংসদ বিধায়কসকলে বা মন্ত্ৰীসকলেও এই দেৱালীখন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। যোৱা বছৰ বিজেপি মিছন 100+ আছিলে, এইবাৰ কি হ'ব? যোৱাবাৰ আমাৰ সাধাৰণ সংখ্যাগৰিষ্ঠতা পাইছিলোঁ, এইবাৰ প্ৰচণ্ড বিজয় আমাৰ লক্ষ্য, প্ৰচণ্ড বিজয়। তথাপি কিমান আশা কৰিছে এইবাৰ? আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। মই ভাবোঁ যে ৰাইজে আমি কৰা কামৰ দাম এইবাৰ নিশ্চয় তেওঁলোকে আশীৰ্বাদৰ ৰূপত দিব আৰু আমিও আশীৰ্বাদ বিচাৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজৰ, ভোটাৰ ৰাইজৰ, কাৰণ আমি অসমৰ হকে কাম কৰিছোঁ, অসমৰ লগত আছোঁ, অসমৰ আৱেগ অনুভূতিৰ লগত আছোঁ আৰু অসমীয়া জাতিটোৰ নিৰাপত্তাৰ কাৰণে আমি কাম কৰিছোঁ আৰু অসমৰ বিকাশৰ যাত্ৰাটোক আমি পূৰ্বতকৈ অধিক আমি দ্ৰুতগামী কৰিছোঁ, শক্তিশালী কৰিছোঁ। গতিকে তাৰ প্ৰতিফলন আপোনালোকেও সকলোৱে সংবাদ মাধ্যমেও দেখিবলৈ পাইছে আৰু অসমৰ ৰাইজেও দেখিবলৈ পাইছে। অত্যাধিক টিকট প্ৰত্যাশীয়ে কিছু অসুবিধাৰ সন্মুখীন কৰিব। একো নাই, এইবিলাক হৈ যাব। টিকট প্ৰত্যাশী হোৱা মানে ভালেই, এইটো এটা শুভ লক্ষণ। এতিয়ালৈকে 1500তকৈ বেছি প্ৰাৰ্থিত্ব প্ৰত্যাশী আমাৰ যি খবৰ আহিছে 1500তকৈ বেছি প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছে, অৰ্থাৎ 10জনৰ ওপৰ এভাৰেজ 12-13জন এটা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব আমাৰ বিচাৰিছে। গতিকে আমি সকলোকে এজনে যিহেতু টিকট পাব সকলোৱে জানে, প্ৰত্যাশী অনেক প্ৰত্যাশা এক, গতিকে সকলোৱে ইতিমধ্যে মানসিকভাৱে সাজু হৈছে যে প্ৰত্যাশা আমাৰ এটাই, বিজেপি নেতৃত্বত তৃতীয়টো কাৰ্যকালৰ NDA চৰকাৰ অসমত আমি প্ৰতিষ্ঠা কৰিব। জ্যেষ্ঠ বিজেপিক ক'ৰবাত নহয় ক'ৰবাত জ্যেষ্ঠ কনিষ্ঠ প্ৰবীণ নবীন সকলোকে আমি যিমানখিনি পৰা যায় জয়ৰ সম্ভাৱনা যাৰ থাকিব তেওঁলোকক আমি প্ৰাৰ্থিত্ব প্ৰদানৰ আমি চিন্তা কৰি আছোঁ। সমীক্ষা খুব ভাল আহিছে আপোনালোকে অসমত। আমাৰ সমীক্ষাটো ভালেই আৰু আমাৰ বাহিৰত থকা যি বৃত্ত আছে, বিভিন্ন যিবিলাক মানে এজেঞ্চি আছে, তেওঁলোকৰ তথ্যও আমাক আমাৰ যিটো কাম কৰাৰ প্ৰতিফলনবিলাক নিশ্চিতভাৱে তেওঁলোকৰ প্ৰতিবেদনত আমি প্ৰকাশিত হোৱাটো দেখিবলৈ পাইছোঁ। কংগ্ৰেছৰ ক্ষেত্ৰত দেখা গৈছে যে সংখ্যালঘু এলেকাসমূহতে তেওঁলোকে যি নিৰ্বাচনী প্ৰচাৰ সেয়া চলোৱা দেখা গৈছে। এতিয়াতো কংগ্ৰেছ মানেতো আৰু বেলেগ পৰিচয় নাই। কংগ্ৰেছ মানে মিয়া মানে কংগ্ৰেছ, তাত বাদে বেলেগ নাই। এতিয়া কালি ঢকুৱাখানাত কৰিছে, 5 জেগাৰ পৰা অলপ মানুহ আনি ক'ৰবাত 1000-1500 মানুহ গোটাইছে। ঢকুৱাখানাত কালি মিটিং কৰিছে, গতিকে বিভিন্ন জেগাৰ পৰা মানুহ আনিছে। এতিয়া আমি আপোনালোক দেৱালীখনতে আমাৰ 1000 মানুহ হয়। গতিকে তেনেকুৱা কথা যে আমি কাম কৰি আছোঁ। আচলতে বুথৰ স্তৰত কাম কৰি থকা জীৱন্ত ৰাজনৈতিক সংগঠন ভাৰতীয় জনতা পাৰ্টি, আৰু যিয়ে যত্ন কৰে সিয়ে ৰত্ন পায়। হঠাৎ কোনোবাই AC ৰুমৰ পৰা আহিলে মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে, ৰজা হিচাপে যদি কোনোবা আহে, গতিকে ৰজাৰ কাম তেওঁলোকে কৰিব, পাৰ্লিয়ামেণ্টত কৰিব, বিধানসভাত কৰিব নোৱাৰে, পাৰ্লিয়ামেণ্টত কৰিব। মিত্ৰতাক লৈ তেওঁলোকে এতিয়াও কথা পাতি আছে। মিত্ৰতা হ'ব।